পত্ৰ NSCনৰ পত্ৰ এটা ভিডিঅ গোটেই বস্তু সকলোৱে চাঞ্চলৰ সৃষ্টি কৰিছে প্ৰতিক্ৰিয়া হৈছে আমি এটা নিৰ্দিষ্ট সীমাৰ ইপাৰে নাগালেণ্ড হৈ আছে আৰু ইপাৰে অসম হৈ আছে ইফালে নাগালেণ্ডত যেনেকৈ MSCNে হওক বাকী তেওঁলোকৰ ছ'চিয়েল পলিটিকেল অৰ্গেনাইজেশ্যনে হওক তেওঁলোকৰ কিছুমান এক্টিভিটি থাকিব পাৰে কিন্তু অসমৰ মূল ভূমিখণ্ডত যিখিনি আমি অসমৰ ভূমিখণ্ড বুলি কওঁ যিখিনি অঞ্চলত অসমৰ পুলিং ষ্টেচন আছে এই ভূমিখণ্ডত কোনো ধৰণৰ NSCNৰ বা বেলেগৰ এক্টিভিটি হোৱা নাই আৰু ভৱিষ্যতেও নহয় ইয়াত অসমীয়া মানুহৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব অক্ষুণ্ণ থাকিব আৰু যিসকল অবৈধ বা সন্দেহজনক মিয়া বাংলাদেশী নাগৰিক ইয়াৰ পৰা গুচি গৈছে বা বাকীসকল যাব যোৱাৰ পাছত এই অঞ্চলটো খুব ধুনীয়াকৈ সুৰক্ষা দিয়া হ'ব অসমত শক্তিশালী এজন মুখ্যমন্ত্ৰী আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ নেতৃত্বত অসমৰ যিকোনো ঠাইতে খিলঞ্জীয়া লোক সুৰক্ষিত ই লাগিলে নাগালেণ্ড বৰ্ডাৰতে হওক ই লাগিলে বেলেগ ঠাইতে হওক খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ বাবে কৰিব লগা প্ৰত্যেকটো কামেই মুখ্যমন্ত্ৰী মহোদয়ে কৰিব এই বিশ্বাস আমাৰ আছে আৰু সৰু পথাৰৰ ৰাইজ নিশ্চিন্ত হৈ আছে কোনো ধৰণৰ শংকা নাই ইয়াত এভেকশ্যন হৈ যোৱাৰ পাছত সৰু পথাৰ ডেমোগ্ৰাফি আমি বিচৰা ধৰণৰ হ'ব যাতে ইয়াৰ খিলঞ্জীয়া মানুহে দপদপাই থাকিব পাৰে সেই পৰিৱেশ সৃষ্টি হ'ব ইয়াত অলপ কৈছে যে এটা দালাল চক্ৰ NSCNৰ লগত মিলি গোটেই যিটো উচ্ছেদ প্ৰক্ৰিয়া তাক আচলতে বিপথে পৰিচালনা কৰিবলৈ চেষ্টা কৰিছে বুলি কোৱা হৈছে চাওক বিষয়টো আমাৰো কৰ্ণগোচৰ হৈছে যে কিছুমান ব্যক্তি যিসকল ব্যক্তি আমাৰ খিলঞ্জীয়া নহয় দালাল চক্ৰ বুলি কওক বা অবৈধ দখলকাৰী বুলি কওক মিয়া বুলি কওক তেওঁলোকে নাগালেণ্ড পাৰ্টলৈ গৈ তেওঁলোকে সংস্থাপন বা আশ্ৰয় বিচৰাৰ সংবাদ আমি পাইছোঁ কিন্তু সুখবৰ যে বিভিন্ন ছ'চিয়েল মিডিয়াই হওক বা টিভি চেনেলে হওক বা আমাৰ অন্যান্য চ'ৰ্চৰ পৰা আমি যিখিনি দেখিছোঁ নাগালেণ্ডৰ সকলো শ্ৰেণীৰ মানুহে অসমৰ এই উচ্ছেদক আদৰণি জনাইছে নাগালেণ্ড চৰকাৰে আদৰণি জনাইছে আৰু আনকি NSCNৰ কেইটামান মই ভিডিঅ' দেখিছোঁ তেওঁলোকেও উচ্ছেদৰ আদৰণি জনাইছে গতিকে ইয়াৰ পৰা গৈ কোনো দুষ্কৃতিকাৰীয়ে কিবা কৰিব মই ভবা নাই খুব সুন্দৰকৈ এই উচ্ছেদ কাৰ্য শেষ হ'ব কালিলৈৰ পৰা আৰম্ভ হ'ব গতিকে দুটা দিন আমাৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ দিন নিৰাপত্তাৰ ব্যৱস্থাটো কেনেকুৱা ধৰণৰ কৰা চব নিৰাপত্তাৰ ব্যৱস্থা আপোনালোকে নিজ চকুৰে দেখিছে সৰু পথাৰৰ এই সীমান্তত উৰিয়ামঘাট সীমান্তত ইতিমধ্যে সশস্ত্ৰ যি আমাৰ সৈনিক পুলিচ বাহিনীয়ে হওক বা ফৰেষ্ট বেটেলিয়ানে হওক কামাণ্ডো ফ'ৰ্চেই হওক আজি 2000তকৈ বেছি ইয়াতে মোতায়েন কৰা হৈছে গতিকে তেওঁলোকে সুৰক্ষাৰ দিশটো পুংখানুপুংখভাৱে চাইছে আৰু কোনো ধৰণৰ সুৰক্ষাজনিত সুৰুঙা থাকি নাযায় ইয়াত সকলো নিৰাপদ হৈ থাকিব শংকাৰ সামান্যতম কাৰণ নাই বৰঞ্চ এই অঞ্চলটো আমি যে খিলঞ্জীয়া মানুহে নিজৰ অধীনলৈ আনিব পাৰিলোঁ এই অঞ্চলটো ভাল কামত ব্যৱহাৰ কৰিব পৰা হ'ল ইয়াৰ কাৰণে আনন্দ ফূৰ্তিহে কৰিব লাগে শংকা কৰাৰ কোনো প্ৰয়োজন নাই দাদা এতিয়ালৈকে কিমানখন গাড়ী ইয়াৰ পৰা ওলাই গৈছে আৰু কিমান মানুহ গৈছে আমাৰ হাতত থকা তথ্য অনুসৰি প্ৰায় 1400তকৈ অধিক গাড়ী ইয়াৰ পৰা ওলাই গৈছে কিছু লোক একেবাৰে ওলাই গৈছে তেওঁলোকে প্ৰায় 900 পৰিয়ালে তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙি বস্তু বাহানি লৈ তেওঁলোক ইয়াৰ পৰা ওলাই গৈছে কিছু পৰিয়ালে ঘৰ দুৱাৰ ভাঙিছে বস্তু বাহানি নিছে তেওঁলোকৰ মহিলা আৰু শিশুসকলক লৈ গৈছে কিন্তু এজন বা দুজন মানুহ থাকি গৈছে তেনেকুৱা প্ৰায় 1000 অধিক পৰিয়াল আছে সেইখিনি সুন্দৰকৈ এভেকশ্যন কৰা হ'ব আৰু ইতিমধ্যে যিসকলে ভাঙি লৈ গ'ল তেওঁলোকৰতো এভেকশ্যন মাত্ৰ নিয়ম মাফিকহে হ'ব আৰু খুব ধুনীয়াকৈ এইটো কাম হৈ যাব মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ